আরে টেস্টি লাগিছে না খাই हेलो फ्रेंड কি খবৰ সকলোৰে আশা কৰো ভাল আৰু মোৰ ভাল পুনৰবাৰ মেঘালী ব্লগছলৈ স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিব লৈছো আৰু আজি ভিডিওটোত বিশেষ স্পেশাল মেগীৰ এটা ৰেচিপি আপোনালোকক খুব সুন্দৰ ৰেচিপি আপোনালোকলৈ শেয়াৰ কৰিছো ভিডিওটো চাব বুলি আশা কৰিলো আৰু যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বলক আজি সুন্দৰ ৰেচিপিটো দেৰি নকৰি চাই লওঁ আৰু এবাৰ আপোনালোকে ট্ৰাই কৰি চাব খুব ধুনীয়া ৰেচিপি বলক তেতিয়াহলে দেৰি নকৰি ৰেচিপিটো চাই লওঁ এফালে মই এয়া ফ্ৰাই কৰি আছো আলু অকনকে মিহি মিহি পাতলা পাতলাকে কাটি লৈছো আৰু এয়া দেখিছেনে ধুনীয়া ৰঙচুৱা হোৱাকৈ ভাজি লৈছো তাৰ পিছত আৰু এফালে এয়া লৈছো পিয়াজ এটা ধুনীয়া এটা মিডিয়াম সাইজৰ পিয়াজ আৰু দুটা জলকীয়া আৰু এফালে ইপি এপেকেট এনেদৰে ভাঙি লৈছো তাৰপিছত আৰু এপেকেট এয়া 10 টকীয়া এপেকেট মেগী আৰু এনেকৈ ভাঙি লৈছো এটা মছলা তাৰ পিছত আৰু এইকেটা সয়াবিন কেটা যে দেখিছে এইকেটা মই ধুনিয়াকে ধুম আৰু লগে লগে উলিয়াই দিম মানে ভিজাই নথওঁ ধুম আৰু উলিয়াই দিম চাই থাকিব আজি ধুনিয়া মেগী ৰেচিপিটো আৰু মইনো কেনে ধৰণৰে বনাও মেগী ৰেচিপিটো আৰু আপোনালোকক আজি দেখাবলৈ ট্ৰাই কৰিলো আৰু খুব ধুনিয়া লাগে এনেকৈ মেগীটো খাই আৰু খাই চাব এবাৰ খাই চাই আপোনালোকে কমেন্ট কৰিব মই বনোৱা ধৰণে বনাব আৰু কমেন্ট কৰিব চাই থাকক তেতিয়াহলে ভিডিওটো শেষ হ'লে আৰু এইখিনি আপোনালোকে দেখিবলৈ পাইছে মই ধুনিয়াকে ফ্ৰাই কৰি ললো আৰু এইখিনি ফ্ৰাই কৰি এনেকৈ প্লেটত নমাই থৈছো আৰু ইফালে এয়া সয়াবিন কেটা ধুই মানে অকণমান পানীত এনে ধুইছো আৰু জাস্ট দি দিছো তেলত এয়া দি দিছো তেতিয়া মানে কোমল কোমল হৈ নাথাকে টাইট টাইট হৈ থাকিব আৰু ধুই আৰু লগে লগে দিলে ধুনীয়াকৈ ভাজি থাকিম ৰঙচুৱা হোৱালৈকে চাই থাকিব ভিডিওটো মই থৈছো এখন সৰু হয় বনাবলৈ কাৰণে অসুবিধা হয় সেইটো কাৰণে এখন কেৰাহী দি লৈছো এবাৰ চাই থাকো এয়া কেৰাহীখন শুকাই গৈছে আৰু এতিয়া মই এইটো আপোনালোকে ৰিফাইন তেলো দিব পাৰে মই মিঠাতেলে ইউজ কৰো কাৰণে মিঠাতেল দিছো মিঠাতেল 2 পেকেটৰ কাৰণে মই জোখমতে এয়া মিঠাতেল দি লৈছো অলপমান আৰু এফালে এয়া তেলখিনি গৰম হৈ গৈছে ধুনীয়াকৈ পিঁয়াজ দি দিছো পিঁয়াজ মানে এয়া গোটেইখিনি দি দিছো মিঠাতেলটো বহুত চকুত ধৰে মই ৰাতি এই খিচিখন খুলি লৈছো যদিও বহুত চকুত ধৰিছে মানে এয়া ধুনীয়াকৈ ভাজি আছো সেয়া ধুনীয়া ৰঙচুৱা হৈ গৈছে দেখিছে মই হালধি চালধি ইউজ নকৰোঁ নিমখো নকৰোঁ মছলা দিয়া থাকে আলুখিনি ফ্ৰাই কৰোঁতে অকণমান নিমখ দিছোঁ আলুখিনি জোখমতে ভজা হৈ গৈছে এতিয়া ইয়াতে দি দিছোঁ মই এপেকেট ইপি তাৰপিছত আৰু ইয়াতে এড কৰিছোঁ এপেকেট মেগী মেগীখিনি দি গেছটো অলপমান কমাই দিছোঁ গেছটো কমাই দিলোঁ দি লৈ ধুনীয়াকৈ লৰাই দিব লাগিব তেলৰ লগত মিক্স কৰি মিক্স হৈ গৈছে তাৰপিছত এইখিনি ইয়াতে মই এতিয়া দিম ইপি মছলাটো দি দিলোঁ এইফালে দিম এতিয়া মেগী মছলাটো ধুনীয়াকৈ এবাৰ লৰাই দিম ইয়াতে মছলাটোতে নিমখ দিয়া থাকে সেইবাবে নিমখ নিদিওঁ আৰু মই ধুনীয়াকৈ লৰাই দিছোঁ দি লৈ এতিয়া মই ইয়াতে এড কৰিম পানী এড কৰাৰ লগে লগে গেছটো বহাই লৈছোঁ আৰু এতিয়া ইয়াতে এড কৰিম পানী পানী এগিলাচ এইটো গ্লাছেৰে এগিলাচ দি দিছোঁ কিন্তু সিজিব লাগিব যে ধুনীয়াকৈ লৰাই দিলোঁ দি লৈ এতিয়া এইখিনি ঢাকন মাৰি দিম এনেকৈ এইখিনি 2 মিনিটমান এনেকৈ গেছটো বাঢ়িয়ে থাকক 2 মিনিটমান হৈ গৈছে আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ ধোঁৱা ওলাই গৈছে এতিয়া মই গেছটো কমাই দিছোঁ দি লৈ এতিয়া ঢাকনখন খুলিম অলপ অলপ সিজি গৈছে অলপ অলপ মানে প্ৰায়খিনিয়ে সিজিলে আৰু গেছটো বঢ়াই দিওঁ পানীটো শুকাই যাব লাগিব
মেগীখিনি শুকাই আহিছে দেখিছে এনেকৈ শুকাই আহিছে হৈ গৈছে আৰু অলপমান শুকালে এইখিনি হৈ যাব তাৰপিছত কি কৰোঁ চাই থাকিব আৰু মেগীখিনি ধুনীয়াকৈ এনেদৰে প্লেট এখনত বাঢ়ি লৈ তাৰপিছত ফ্ৰাই কৰি থোৱা আলুখিনি এনেকৈ ওপৰত ছটিয়াই দিলোঁ আৰু চয়াবিনকেইটা এনেকৈ ছটিয়াই তাৰপিছত পিঁয়াজ অকণমান কাটি আৰু চচ এনেকৈ দি ল'লোঁ আৰু খাই চাব খুব ধুনীয়া লাগে মই আপোনালোকক ক'লোঁ বহুত ধুনীয়া লাগে যদি আপোনালোকে আজিলৈকে ট্ৰাই কৰা নাই তেতিয়াহ'লে কৰি চাব বহুত ভাল লাগে আৰু এইখন আমাৰ দেহাৰ কাৰণে ইমান ধুনীয়াকৈ বনাই কৰি লৈ কোনেনো ৰখি থাকিব পাৰে খাবলৈ কাৰণে মই খাই লওঁ তেতিয়াহ'লে আপুনি চাই থাকক আৰু আপোনালোকে ট্ৰাই কৰি কেনেকুৱা পালে খাই কমেণ্ট কৰি জনাব নাপাহৰিব মই তেতিয়াহ'লে খাই লওঁ আমাৰ নিমি লাগিছেনে খাই এইফালে একদম ধুনীয়াকৈ এনেকৈ মিলাই লৈ আৰু মই খাই থাকিম আৰু আপোনালোকে চাই থাকক গৰমে গৰমে একদম এইটো একদম বিৰাট টেষ্টি হৈছে মজা হৈছে টেষ্টটো নহয় তামাম কেনেকুৱা লাগিছে কোৱা ইয়ামে বুলি কোৱা কেনেকুৱা আছা